এনডিএ হিসাবে আমি এতিয়ালৈকে সিরিয়াসলি খুব বহা নাই, কিন্তু আমি এনডিএ হিসাবে গোটেই কথাখিনি নিশ্চয় এবাৰ বহাৰ অৱকাশ আছে আৰু নিশ্চয় আমি বহি কথা কিছুমান আলোচনা কৰাৰ প্ৰয়োজন আছে। মিত্ৰতা নিৰ্বাচনৰ আগত হ'ব, মিত্ৰতা নিৰ্বাচনৰ পিছত হ'ব, এই গোটেই কথাখিনি আমি বহি এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম। কথাটো হ'ল কি, এতিয়া লছ লাভৰ কথা নাই। ঘৰৰ মানুহ যদি ঘৰতে থাকে, এনডিএটো আমি এখনে ঘৰ, গতিকে তেওঁলোকে 10টাত খেলি যদি 10টাত জিকে, গতিকে এনডিএ মজবুত হ'ব। বিজেপি জিকিলেও এনডিএ মজবুত হ'ব। গতিকে এজিপি বিজেপি এনডিএত পূৰা একেবাৰে ৰাজনৈতিকভাৱে আমি আছোঁৱেই। ইপিপিএল আমাৰ এনডিএতে আছে। গতিকে এতিয়া যিহেতু বিটিচিৰ বিশেষ পৰিস্থিতি, সেইকাৰণে আমি বিটিচিত ইয়াৰ পূৰ্বেও কাৰো লগত আমি মিত্ৰতা নোহোৱাকৈ নিৰ্বাচন খেলিছিলোঁ। গতিকে সেই নীতিটো আমি এতিয়া কিদৰে এই নিৰ্বাচনৰ সময়ত কাৰ্যকৰী কৰিম, আমাৰ আলোচনা বিলোচনাবিলাক চলি আছে। 25 আগষ্টৰ একেবাৰে সেই সময়খিনিৰ ভিতৰতেই আমাৰ চূড়ান্ত সিদ্ধান্ত হ'ব। কিন্তু অসম গণ পৰিষদ বা ইপিপিএল বা বিজেপি এনডিএত আছে। ইয়াত আমাৰ কোনো ধৰণৰ এতিয়ালৈকে কোনো চিন্তাৰ বা কোনো ধৰণৰ কোনো যিটো কয় ফাট মেলিছে নেকি কিবা তেওঁলোকৰ মাজত, এইবিলাক কথা আজিৰ মুহূৰ্তত প্ৰাসংগিকতা নাই।